চলিছে না বিধি কানুন প্রকৃত ভারতীয় নাগরিক হারা তীব্রত করক বিজেপি সরকার হায় 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 মুসলিম ইয়েক স্পষ্ট কথা মুখ্যমন্ত্রী মহোদয়জি রাজনীতি আরম্ভ করেছে গরিহণার যোগ্য আজি উচ্ছেদ নামত বিশেষকে বাছি বাছি উচ্ছেদ করা পরিলক্ষিত হয়েছে আমি গরিহণা দিছো আমার এটা কথা ভারতীয় সংবিধানে আমাক থকা খোৱাৰ অধিকাৰ দিছে গতিকে মুখ্যমন্ত্ৰীয়ে সেই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে আজি যিসকল উচিত লোক আছে তেওঁলোক কোনো বাংলাদেশী নহয় স্পষ্ট কথা তেওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক ব্ৰহ্মপুত্ৰ গড়া কইনাৰ তাণ্ডৱৰ ফলত মাটি বেটি হেৰুৱাই আজি এই মানুহখিনি বিগত 50-60 বছৰৰ ওপৰত তেওঁলোকে চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে বিগত চৰকাৰৰ দিনতো কোনো বা বৰ্তমান চৰকাৰেও কোনো চৰকাৰে এই মানুহখিনিক সাৰ্ভে কৰি তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকৰ মানে ভূমি পট্টা তেওঁলোকক প্ৰদান কৰা নাই আমাৰ স্পষ্ট দাবী এই মানুহখিনিক প্ৰথমতে পুনৰ্সংস্থাপন দিয়ক তেওঁলোকক ভূমিৰ অধিকাৰ দিয়ক এই মানুহখিনিক ভূমি পট্টা প্ৰদান কৰক কাৰণ ইয়াত হিন্দু মুছলমানৰ কোনো কথা নহয় যিসকল প্ৰকৃততে ভাৰতীয় নাগৰিক তেওঁলোকক ভূমি পট্টা দিবই লাগিব কাৰণ এই মানুহখিনি কোনো বাংলাদেশৰ পৰা অহা নাই যদি আহিছে তেতিয়ালে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি মুছাই দাবী উত্থাপন কৰিছো কাৰণ এই মানুহখিনি 7 বছৰ ধৰি ইয়াত বাংলাদেশৰ পৰা আহি থাকিব নোৱাৰে স্পষ্ট কথা গতিকে এই ৰাজনৈতিক অংক একমাত্ৰ আজি যি আপোনালোকে আৰু এটা কৰি আছে যেন বিধি শিক্ষাৰ নামত আপোনালোকে প্ৰকৃত ভাৰতীয় নাগৰিকক আপোনালোকে হাৰাশাস্তি কৰিছে আমি বিচাৰিছো যদি অসমত বিধি আছে অহম চুক্তি মতে আপোনালোকে বিধি শিক্ষাক 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা ব্যক্তি অসম তথা ভাৰতত আহিছে তেওঁলোকক খেতি পঠাওক আমি মুছা আপোনালোকক সহযোগ কৰিম কিন্তু বিধি শিক্ষাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব এয়া কিন্তু কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় আজি যদি বিধি বিতৰণ কৰে ভাৰতৰ যি সংবিধান আছে সংবিধান মতে কাম কৰক ইয়াতে ৰাতিটোৰ ভিতৰত আপোনালোকে পুলিশ বাহিনী লগাই ঘৰৰ পৰা মানুহক টুপনিৰ পৰা উঠাই আনি তেওঁলোকে ক'ব নোৱাৰে মানুহখিনি ক'ত গৈছে পুজবেকৰ নিচিনা আপোনালোকে ৰাজনীতি আৰম্ভ কৰিছে কৰবাত নো মেন্স জোন এৰিয়াত আপোনালোকে মানুহ এৰি দিছে যেহেতু এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক আমি বিচাৰিছো ইয়াৰ এটা স্থায়ী সমাধান লাগে গাঁৱে গাঁৱে লোক আদালত পাতি দি ভোটৰ সমস্যাটো আপোনালোকে সমাধান কৰক আমি মুছাই পূৰ্ণ সহযোগ কৰিম আৰু এটা কথা স্পষ্ট যেহেতু ৰাজনীতি আপোনালোকে বহুত কৰিলে অহম আন্দোলন গ'ল কিন্তু ভাগা নেতাসকল আজি কেন্দ্ৰত মন্ত্ৰী হৈ আছে অসমত মুখ্যমন্ত্ৰী হৈ আছিলে বহুত নেতা পালি নেতা আমি দেখা পালো কিন্তু সেই অহম আন্দোলনৰ যি ফল যি সমস্যা আপোনালোকে সমাধান কৰাত ব্যৰ্থ হৈছে বুলি আমি ভাবো কাৰণ অহম চুক্তি মতে আপোনালোকে বিধি ৰূপায়ণ কৰা নাই বিধি ক্ষেত্ৰত আপোনালোকে সহযোগ কৰা নাই আজি কাৰ জৰিয়তে আপোনালোকে বৰপিৰা পাৰি দিছে তাত আপোনালোকে মাত মাতা নাই আৰু কাক আপোনালোকে সমৰ্থন কৰিছে আমি কিন্তু মুছাই কেতিয়াও কাক সমৰ্থন কৰা নাছিলো গতিকে আমি কোনো পধ্যেই সমৰ্থন কৰিব পৰা নাই আমি এটা কথা স্পষ্ট আমাৰ বিশেষকে মুছলিম মানুহখিনিক লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে গতিকে আমাৰ মৌলিক অধিকাৰ আমাক মুছলিম সাহিত্য পৰিষদ লাগিব যদি আপোনালোকে উচ্ছেদ কৰাৰ পিছত এই মানুহখিনি ক'ত যাব গতিকে আমাৰ সুকীয়াকে এটা সীমা আপোনালোকে নিৰ্ধাৰিত কৰি দিয়ক যেনেকৈ আমাৰ বড়ো ভাইসকলক দিছে বিটিআৰ দিছে তিৱা অটোনমাছ কাউন্সিল দিছে তেনেকৈ মুছলিম অটোনমাছ কাউন্সিল আমাৰ ন্যায্য দাবী আমাকো মুছলিম সাহিত্য পৰিষদ দিয়ক তেতিয়া মিয়া গৰিয়া মৰিয়া কোনো কথা নাই আমি গোটেই মানুহখিনি আমাৰ যি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে আমি গোটেইখিনি একত্ৰিত হৈ আমি থাকিম যিহেতু আপোনালোকে আমাক বেয়া পায় দেখা পাইছো যি অমানৱীয় হিচাপে উচ্ছেদ হৈ আছে আমি অমানৱীয় হিচাপে উচ্ছেদ কিয় কৈছো কাৰণ যিহেতু আমি দেখা পাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ৰাজনীতি এটা কৰিছে 26ৰ নিৰ্বাচন পাৰ কৰিবলৈ কাৰণে তেখেতে যিহেতু ৰণকৌশল কৰিছে এইটোত আমাৰ আসলে বিৰোধিতা আছে চৰকাৰী মাটিত কোনোবা বহি আছে আমি চৰকাৰী মাটি আজি উচ্ছেদ কৰিছে আমাৰ ক'বলগীয়া নাই কিন্তু সেইখিনি মানুহ পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰা সেইটো কেনেকৈ নিয়ম আৰু তাতে অকল বাছি উচ্ছেদ কৰা যেন দেখা পাইছো যি চৰকাৰে এই বাছি উচ্ছেদ কৰা যি এটা অনিয়ম কৰিছে তাৰ বিৰোধিতা আমি কৰিছো পুনৰ সংস্থাপন কিয় দিয়া নাই তাৰ বিৰোধিতা কৰিছো আৰু অনাগত দিনত এই প্ৰতিবাদ নহয় আৰু জংগী প্ৰতিবাদ আমি গণতান্ত্ৰিক হিচাপে তুলি ধৰিম যদিহে এনেকৈ অমানৱীয় হিচাপে উচ্ছেদ কৰি থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অকল নিজৰ জাতি ৰক্ষাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু কামৰ ক্ষেত্ৰত মানুহৰ মাজত ভোট বিচাৰি যাব পৰা নাই আজি কি কৰিছে 5টা বছৰত তেখেতে সেইখিনি কাৰণে ভোট বিচাৰি যাব পৰা নাই তেখেতে অকল আজি গৈছে হিন্দু মুছলমানৰ ৰাজনীতি এই অসমত আমি চলিব দিব নোৱাৰো কাৰণ এখন অসম আমি শংকৰ এজনৰ দেশ বুলি কওঁ এখন অসমত আমি সকলো মিলি থাকিম আৰু উচ্ছেদ যদি হৈছে প্ৰতিটো ঠাইত উচ্ছেদ হ'ব লাগিব আৰু যদি নহয় বোলে অকল সংখ্যালঘু বাছি উচ্ছেদ কৰে তেতিয়াহ'লে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক দিনত কিন্তু আৰু ইয়াতকৈ গণতান্ত্ৰিক হিচাপে জংগী প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব কিন্তু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ